অসমৰ চুকে কোণে বহুল চৰ্চিত হৈ পৰিছে এবাকাছ শীৰ্ষক শিক্ষা প্ৰতিষ্ঠান হিউমেন কেলকুলেটৰ ইউজিং এবাকাছ। অসমৰ বিভিন্ন অঞ্চলত থকা হিউমেন কেলকুলেটৰৰ ৪৮টা এবাকাছ কেন্দ্ৰৰ ভিতৰত এতিয়া অন্যতম কামৰূপৰ চাংচাৰিস্থিত এবাকাছ কেন্দ্ৰটি। সফলতাৰে এবছৰ সম্পূৰ্ণ হ'ল এবাকাছ। ৩ গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ হোৱা কেন্দ্ৰটিত এতিয়া ৫০ৰো অধিক ছাত্ৰ ছাত্ৰী। এবছৰৰ ভিতৰত কেন্দ্ৰটিৰ শিক্ষাৰ্থীয়ে আজৰি আনিলে অসম ভিত্তিক সফলতা। এজে গ্ৰুপ হিউমেন কেলকুলেটৰ ইউজিঙৰ অধীনস্থ চাংচাৰিত এই কেন্দ্ৰটোত অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাত প্ৰথম স্থান নীলনিবিড় কাশ্যপে লাভ কৰাৰ লগতে তৃতীয় স্থানপ্ৰাপ্ত নিবিড় লহকৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজি আয়োজিত অনুষ্ঠানত পিংকু চৌধুৰী, জিতু ডেকা, জিপি মণি বৰা, জেছমিন বেগম, আজিজ হক প্ৰমুখ্যে কেইবাগৰাকীও লোকে অংশগ্ৰহণ কৰে। প্ৰয়োজনীয় এবাকাছটো প্ৰয়োজনীয় প্ৰথম তেওঁলোকৰ স্কুলত পাতিছিলে এটা, তেতিয়া তেওঁ মানে গ্ৰাউণ্ড লেভেল 1 পাছ কৰি বেলেগত দিব গ'ল, তাৰপিছত ফেইল কৰিলে। তেতিয়াই ভাবিছিলো তাতে মানে তেওঁলোকৰ বয়সৰ ল'ৰা ছোৱালী যি টান টান অংক, যিটো অংক আমি কেলকুলেটৰত কৰিলে বেছি টাইম লাগিব, সেই অংকটো তেওঁলোকে মুখতে কৰি দি আছে। তেতিয়া ভাবিছিলো যে ইয়াক দিব লাগিব, কিন্তু চেণ্টাৰ তেতিয়া চাইছিলো নৰ্থ গুৱাহাটীত আছে আৰু মালিগাঁৱত আছে, খানামুখ তেনেকুৱাত আছে। যেতিয়াই গম পালো যে চাংচাৰিত এবাকাছ চেণ্টাৰ এটা হৈছে, তেতিয়াই মই গম পালো বহুত কম্পিটিশ্যন। তাৰ মাজতে মানে কিছুমান বাচ্চা ধৰ টাইমটো ধৰিব নোৱাৰে, তো টাইমটো ধৰিব নোৱাৰিলে কিছুমান বাচ্চা বহুত পিছ পৰি যায়। তো সেনেকুৱা ক্ষেত্ৰত তাৰমানে সেইকাৰণে আমি ভাবিছো আৰু এটা ইয়াতে স্কোপ দিবৰ কাৰণে এই চাংচাৰিত এখন এবাকাছৰ প্ৰয়োজন। তাৰ কাৰণে আমি ইয়াতে মানে চেণ্টাৰটো অপেন কৰিছো। ২০২৪ত ষ্টাৰ্ট কৰিছো জুলাই মাহত লাষ্টত, আৰু জুলাই লাষ্টত আমি ষ্টাৰ্ট কৰিছো, আগষ্টৰ ফাৰ্ষ্টত। তো তেনেকুৱাকে আমি এতিয়া বৰ্তমান আমাৰ এটা বছৰ ভাল পাৰ হৈ গ'ল। অভিভাৱকৰ ছাপোৰ্ট কিন্তু বহুত ভালকৈ দিছে। মানে ধৰ কিছুমান ক্ষেত্ৰত ধৰ মই যদিও ধৰ নতুন চেণ্টাৰ, নতুন এটা শিক্ষা যদিও লৈছো, কিছুমান হয়তো টিচাৰৰ অকমান হয়তো অলপমান হয়তো ভুল হ'ব পাৰে। কিছুমান অভিভাৱকে কয়, কিছুমান মানে বহুত দেখুৱাই দিয়ে, সিহঁতে টিচাৰে হয়, এখন স্কুল চলাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।